নমস্কাৰ আপুনি চাই আছে লাইভ আৱাৰ মই জয়ন্ত মাধৱ গোস্বামী নিপকুৱে পানী এৰাৰ ফলত লখিমপুৰত বানৰ তাণ্ডৱ ৰঙানদী জলবিদ্যুৎ প্ৰকল্পৰ অতিৰিক্ত পানী এৰিছে নিপকুৱে পুৱতি নিশা প্লাবিত হৈ পৰে পহুমৰাৰ বহু গাঁও পুৱতি নিশা বানত হাহাকাৰ লখিমপুৰত বৰ্তমান বানাক্ৰান্ত ৰাজ্যৰ মাজত হাহাকাৰ পহুমৰা কিমিন সংযোগী গড়কাপ্তানি পথৰ ওপৰেৰে পানী বাগৰিছে যাতায়াত বিঘ্নিত হৈছে প্ৰায় অৰ্ধ শতাধিক গাঁও এই মুহূৰ্তত পানীৰ তলত পুৱতি নিশা পানী এৰি দিয়া হৈছে দুখনকৈ গেট মুকলি কৰি দিয়া হৈছে দুখনকৈ গেটেৰে পানী এৰি দিয়াৰ ফলত হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে নৈপৰীয়া বাসিন্দা এই মুহূৰ্তত হাহাকাৰ কৰিবলগীয়া হৈছে পানীৰ মাজত এয়া গড়কাপ্তানি পথৰ ওপৰেৰে পানী বাগৰিছে এয়া বাঢ়নি পানীৰ প্ৰবল সোঁত কোবাল খুঁটে উটুৱাই নিছে ধাহি মুহি নিছে ঘৰ দুৱাৰ বাট পথ সকলো এয়া কাল ৰূপ ধাৰণ কৰা বানৰ তাণ্ডৱ আমি দেখুৱাইছোঁ এয়া ঘৰ ইতিমধ্যে ভাঙি পৰিছে বানৰ প্ৰকোপত ঘৰৰ মূৰ্ধচলৈকে পানী আমি দেখুৱাইছোঁ এক্সক্লুচিভ দৃশ্য ৰঙানদীৰ পানী এৰি দিয়াৰ ফলত জলবিদ্যুৎ প্ৰকল্পৰ পানী এৰি দিয়াৰ ফলত নিপকুৱে পানী এৰি দিয়াৰ ফলত এয়া পহুমৰা কিমিন সংযোগী গড়কাপ্তানি পথৰ ওপৰেৰে পানী বাগৰাৰ সমান্তৰালকৈ কেইবাখনো গাঁও এই মুহূৰ্তত প্লাবিত হৈছে বহু পৰিয়াল এই মুহূৰ্তত জলবন্দী হৈ আছে বহু পৰিয়ালক এতিয়া উদ্ধাৰ কৰিব পৰা হোৱা নাই অৰ্ধ শতাধিক গাঁও পানীৰ তলত এটা ভয়ানক দৃশ্য আমি দেখুৱাইছোঁ এটা ঘৰ সম্পূৰ্ণৰূপে ভাগি পৰিছে বিধ্বস্ত হৈ পৰিছে যিকোনো মুহূৰ্তত এই ঘৰটো বাঢ়নি পানীৰ কোবাল খুঁটত উটি যোৱাৰ উপক্ৰম হৈছে ইতিমধ্যে কেইবাটাও ঘৰ উটুৱাই লৈ গৈছে বহু ঘৰৰ মূৰ্ধচলৈকে পানী সোমাইছে আমি দেখুৱাইছোঁ সেই দৃশ্য এয়া তালি টোপোলা বান্ধি নিৰাপদ স্থানত আশ্ৰয় ল'বলৈ হাহাকাৰ কৰিছে বানাক্ৰান্ত ৰাইজে ঘৰৰ সকলো সামগ্ৰী ইতিমধ্যে বানে ধাহি মুহি লৈ গৈছে যি দুই এপদ সামগ্ৰী বাচিছে সেয়া পথৰ ওপৰত আনি তেওঁলোকে সুৰক্ষা দিয়াৰ ব্যৱস্থা কৰিছে এয়া দেখুৱাইছোঁ বানাক্ৰান্ত ৰাইজৰ হাহাকাৰ ঘৰৰ মাটি ভেটি সকলো ধাহি মুহি নিছে বানৰ কোবাল খুঁটে পুৱতি নিশা প্লাবিত হৈ পৰে পহুমৰাৰ বহু গাঁও পুৱতি নিশা বানত এনেদৰে হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে ক্ৰমাৎ পানীৰ প্ৰকোপ বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে সময় যিমানেই বাগৰিছে পানীৰ প্ৰকোপ সিমানেই বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে প্ৰতি বছৰে নিপকুৱে পানী এৰি দিয়াৰ ফলত নৈপৰীয়া ৰাইজে হাহাকাৰ কৰিবলগীয়া হয় পশুধনৰ পৰা আৰম্ভ কৰি বহু ক্ষয় ক্ষতিৰ সন্মুখীন হৈছে বহু বিস্তৰ ক্ষতিৰ সন্মুখীন হৈছে নৈপৰীয়া বাসিন্দা আমি দেখুৱাইছোঁ সেই দৃশ্য আপুনি দেখিলেই অনুমান কৰিব পাৰিব এই পানীৰ ভয়াৱহতা কিমান এক সাগৰ সদৃশ বান বিভীষিকা এই মুহূৰ্তত লখিমপুৰত ৰঙানদীৰ এয়া কাল ৰূপ ধাৰণ ভয়ানক পৰিস্থিতি বৰ্তমান ৰঙানদীত বহু পৰিয়াল এতিয়াও জলবন্দী হৈ আছে এটা বাসগৃহ যিকোনো মুহূৰ্তত উটি যোৱাৰ উপক্ৰম হৈছে ইতিমধ্যে সম্পূৰ্ণৰূপে বিধ্বস্ত হৈ পৰিছে বাসগৃহটো নিৰাপদ স্থানৰো যেন অভাৱ হৈছে এই মুহূৰ্তত লখিমপুৰৰ এই অঞ্চলটোত ৰঙানদীৰ কাল ৰূপ ধাৰণ কৰাত এতিয়া নিৰাপদ স্থান বিচাৰি হাহাকাৰ কৰিবলগীয়া হৈছে বানাক্ৰান্তই বান বিভীষিকাৰ এখন জিয়া ছবি লখিমপুৰৰ বানে ধোৱা লখিমপুৰত এয়া বানৰ তাণ্ডৱ বানৰ বিভীষিকা বানে লৈছে সংহাৰী ৰূপত দিশ বিদিশ হেৰুৱাইছে বানাক্ৰান্তই ঘৰ দুৱাৰ সকলো হেৰুৱাই এতিয়া সৰ্বস্বান্ত বানাক্ৰান্তই হাহাকাৰ কৰিছে লখিমপুৰৰ ৰঙানদীত এতিয়া বানাক্ৰান্তৰ এয়া আৰ্তনাদ অত্যন্ত ভয়াৱহ ৰূপ ধাৰণ কৰিছে বান পৰিস্থিতিয়ে ইতিমধ্যে আমি দেখুৱাইছিলোঁ গড়কাপ্তানি পথৰ ওপৰেৰে পানী বাগৰিছে বহুমাৰা কিমিন সংযোগী গড়কাপ্তানি পথলৈ এই মুহূৰ্তত বিপদ নামি আহিছে পানীৰ প্ৰকোপ পুনৰ বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে আমি সংযুক্ত হৈছোঁ লখিমপুৰৰ পৰা আমাৰ সাংবাদিক সঞ্জীৱ লাহনৰ সৈতে সঞ্জীৱ সময় বাগৰিছে পানীৰ প্ৰকোপ কিমানে বৃদ্ধি পাইছে আপুনি ইয়াৰ পূৰ্বৰ বুলেটিনত আমাক জনাইছিল দুখন গেটৰ পানী খুলি দিছে পানী এৰি দিছে দুখন গেট খুলি দিছে নিপকুৱে আৰু ভয়াৱহ পৰিস্থিতিৰ সৃষ্টি হোৱাৰ সম্ভাৱনা আছে লখিমপুৰত আৰু ইতিমধ্যে আমি দেখুৱাই আছো যে নিপকুৱে এৰি দিয়া নিপকুৰ দ্বাৰা সৃষ্ট যি বান সেই বানে কেনেকৈ কাৰোবাৰ আশা ধূলিসাৎ কৰি দিয়ে কাৰোবাৰ আশা মহাপ্লাৱনত বিলীন হৈ যায় সেই দৃশ্য আমি দেখুৱাই আছো কেনেদৰে চাওক যে ইটোৰ পিছত সিটো ঘৰ সৰি পৰিছে বানত কেনেদৰে বানে উটুৱাই লৈ গৈছে আচলতে এনেকৈ ৰাইজৰ সপোন ৰাইজৰ আশা বানে শেষ কৰি দিয়ে এই কথাখিনি প্ৰতি কিন্তু এটা কথা ক'ব লাগিব জয়ন্ত লখিমপুৰ জিলা প্ৰশাসন হওক বা অসম চৰকাৰ যেন কিছু ক্ষেত্ৰত তেওঁলোকে যেন অৱহেলা কৰে সেয়াই প্ৰমাণ হয় কাৰণ চাওক যে যোৱাকালিৰ পৰা গম পাইছিলে লখিমপুৰ জিলা প্ৰশাসনে নিপকুৱে ৰঙানদী জলবিদ্যুৎ প্ৰকল্পৰ যি অতিৰিক্ত পানী সেয়া এৰি দিব তেওঁলোকে ৰিজাৰ্ভাৰৰ গেট খুলি দিব
আৰু সেই তেওঁলোকে বাৰ্তাটো লখিমপুৰ জিলা প্ৰশাসনক জনাই আছিলে। কিন্তু বহু আমি বানাক্ৰান্ত লগ পালো, বহু সংখ্যক বানাক্ৰান্ত লগ পালো, তেওঁলোকক সুধিলো যে আপোনালোকে আগতীয়াকৈ খবৰ পাইছিলে নে নাই। এতিয়া কিন্তু তেওঁলোকে একেষাৰে কৈছিলে যে বান তাৎক্ষণিকভাৱে আহিলে কোনো ধৰণৰ আমি খবৰ নাপালো, যাৰ পৰিণতি তেওঁলোকৰ ঘৰত থকা যিখিনি পশুধন হওক, হাঁহ কুকুৰা ইত্যাদি সকলোখিনি উঠি গুচি গ'ল। কোনোমতে প্ৰাণ বচাই ঘৰৰ বস্তু ঘৰতে এৰি কোনোমতে প্ৰাণ বচাই তেওঁলোকে ওখ স্থানলৈ আহিছে। আৰু জয়ন্ত, এটা কথা কম যে ৰাইজে বহু আশা কৰে আচলতে নিৰাপদে থাকিবৰ কাৰণে, কোনো ধৰণৰ আলহী ঠানি নোহোৱাৰ কাৰণে থাকিবলৈ সকলোৱে যত্ন কৰে আৰু চৰকাৰে যিটো সপোন দেখুৱাই সেইটোকে দেখি থাকে। এতিয়া ডাঙৰ কথা হ'ল কি, লখিমপুৰ জিলাত প্ৰত্যেক বছৰে নিপকুৱে এনেদৰে বানপানী সৃষ্টি কৰে, যাৰ পৰিণতিত নেকি শ শ পৰিয়াল, শ শ গাঁও প্লাবিত হয়, তেওঁলোকে ধন সম্পত্তি জীৱন ইত্যাদি সকলোখিনি এৰিবলগীয়া হয়। এইবাৰো ঠিক এজন লোকৰ মৃত্যু হৈছে। 9 ভগনীয়াত এজন লোক ৰোগীয়া লোক ঘৰৰ পৰা ওলাই আহিব নোৱাৰিলে, বানপানীৰ কাৰণে ওলাই আহিব নোৱাৰিলে, চিকিৎসালয় গৈ নাপালেগে, যাৰ পৰিণতিত নেকি লোকজনৰ মৃত্যু হ'ল। কেৱল এইটো খবৰেই নহয়, প্ৰত্যেক বছৰে আমি এনেদৰে যি বানপানী হয়, নিপকুৰ সৃষ্টি হোৱা, নিপকুৱে এৰি দিয়া পানীৰ ফলত যি বানপানীৰ সৃষ্টি হয়, তাৰ সেই বানৰ মাজত আমি মৃত্যুৰ খবৰ দিওঁ। আচলতে বৰ কৰুণ, এই কথাখিনি অতি কৰুণ। আৰু যিসকল নেকি বানৰ লগত সহবাস কৰি জীয়াই থাকে, যদিও বা আঁতৰৰ পৰা মানুহে অনুভৱ নকৰে, কিন্তু বাস্তৱ ক্ষেত্ৰখন আজি বানপানী হৈছে সঁচা, কিন্তু ইয়াৰ পাৰ্শ্বৱৰ্তী যিসমূহ ক্ৰিয়া গোটেই বছৰটোলৈ ভুগিব লাগিব। যি কঠীয়া পেলাইছিলে, মানে ধানৰ কঠীয়া পেলাইছিলে, সকলোখিনি শেষ কৰি পেলালে এই বানে। কাৰোবাৰ ঘৰত যি গোধন আছিলে সেয়া উটুৱাই লৈ গুচি গ'ল, হাঁহ কুকুৰা ইত্যাদি উটুৱাই লৈ গুচি গ'ল। আৰু কাৰোবাৰ যি উপাৰ্জনৰ একমাত্ৰ ফল দোকানখনো হয়তো ভাঙি পেলালে এই বলিয়া মানে। এইখিনি আচলতে যিখিনি জীয়া যন্ত্ৰণা, সেইখিনি উত্তৰ ইয়াৰ কোনে দিব বা ইয়াৰ পৰা পৰিত্ৰাণ কেতিয়াকৈ পাব, সেইটো এটা ডাঙৰ প্ৰশ্ন। আৰু এই মুহূৰ্তত শেহতীয়া খবৰটো হ'ল কি, পুৱতি একেবাৰে ৰাতিপুৱা 5 বজাত নিপকুৱে পুনৰ 2খন গেটৰ পানী এৰি দিছে। সেই পানীয়ে ইয়াত আৰু কেনেকুৱা ধৰণৰ পৰিৱেশ সৃষ্টি কৰে সেইটো অতি ডাঙৰ কথা হ'ব, কাৰণ ইয়াতকৈও পানী বেছি বহাৰ সম্ভাৱনা আছে। কাৰণ এতিয়ালৈকে কিন্তু অৰুণাচল পাহাৰত ধাৰাসাৰ বৰষুণ হৈ আছে, আৰু বৰষুণ হোৱাৰ সমান্তৰালভাৱে বৃদ্ধি পাব ৰিজাৰ্ভাৰৰ পানী, ৰিজাৰ্ভাৰ নিপকু যি ৰিজাৰ্ভাৰ আছে তাৰ জলস্তৰ বৃদ্ধি পাব। আৰু সেই ৰিজাৰ্ভাৰক ৰক্ষা কৰিবৰ কাৰণে নিতান্তই নিপকুৱে গেট খুলি দিব লাগিব, আৰু সেই পানী আহি লখিমপুৰ জিলাৰ মধ্য অংশত প্ৰায় শ শ গাঁও ইতিমধ্যে বুঢ়াই পেলাব, সেইটো নিশ্চিত। এই দৃশ্যৰ পিছত আৰু যে আমি ভয়াৱহ দৃশ্য দেখিবলৈ পাম, সেইটো এক প্ৰকাৰ নিশ্চিত। জয়ন্ত। সঞ্জীৱ, আপুনি সংযুক্ত হৈ থাকক। আৰু এয়াই হৈছে কৰুণ গাথা, বানাক্ৰান্ত ৰাইজৰ কৰুণ গাথা। ভুক্তভোগী আছে, ভুক্তভোগীৰ ভাষ্য আছে, আমি সেই ভাষ্য আগবঢ়াই লৈছোঁ। একদম আমি ভাষা নাই ক'বলৈ, এজন মানুহৰ প্ৰাণহানি হৈছে। আৰু লখিমপুৰ জিলা প্ৰশাসনৰ যি ভূমিকা ইমান হেমাহি, আজি যি পৰিমাণৰ পানী নিপকুৱে এৰিছে, এই কথাটো আমাৰ ডাউন ষ্ট্ৰীমৰ জনসাধাৰণক বহুত সোনকালে এলাৰ্ট কৰি তেখেতসকলে যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিব লাগিছিলে, যাৰ কাৰণে মানে সময়মতে ব্যৱস্থা গ্ৰহণ নকৰাৰ কাৰণে আজি ডাউন ষ্ট্ৰীমৰ মানুহৰ অৱস্থা নাইকিয়া হৈ গৈছে। আজি এইটো 15 নং ৰাষ্ট্ৰীয় ঘাইপথ আপোনাৰ গাড়ী ঘোঁৰাৰ পৰা ধৰি পেলাই, আৰু এইবোৰ মানুহ আপুনি দেখিছে চৌপাশৰ কেনেকুৱা কি অৱস্থা, কি পৰিস্থিতিৰ সৃষ্টি হৈছে, মানুহৰ প্ৰাণ যাব লগা হৈছে। আমি এটা কথা কওঁ, নিপকুৰ নিচিনা এটা সৰু নদী বান্ধে আজি এই মানে বিভীষিকাৰ সৃষ্টি কৰিছে ইয়াত। আপুনি কওক, NSPC যিটো লোৱাৰ সোৱণশিৰি নদীত যিটো বৃহৎ নদী বান্ধ হবলৈ গৈ আছে, ভৱিষ্যতে লখিমপুৰ, ধেমাজি, শোণিতপুৰ সম্পূৰ্ণ চাৰখাৰ হোৱাৰ সম্ভাৱনা আমি আজি স্বচক্ষে দেখিছোঁ। অসমৰ মানুহৰ জনসাধাৰণৰ প্ৰতি ৰজাঘৰৰ আজি চূড়ান্ত হেমাহি আৰু অমনোযোগিতা আমি স্বচক্ষে দেখিছোঁ, লগতে আমি অনুভৱ কৰিছোঁ। আজি আমাৰ আচলতে সঁচা কথা ক'বলৈ গ'লে আমি ক্ষোভিত হৈ পৰিছোঁ যে আমাৰ জীৱনৰ, আমাৰ সম্পত্তিৰ, আমাৰ কোনো দৈনন্দিন জীৱনৰ কোনো হেৰি নাই নেকি, মানে মূল্য নাই নেকি, ইমান মূল্যহীন নেকি মানুহৰ জীৱন। আৰু এয়া হৈছে ভুক্তভোগী জনতাৰ হাহাকাৰ, ভুক্তভোগী জনতাৰ ক্ষোভ প্ৰকাশ কৰিছে প্ৰশাসনৰ বিৰুদ্ধে। আগতীয়াকৈ সতৰ্কবাণী জাৰি কৰা নহ'ল, আগতীয়াকৈ কোনো ধৰণৰ তেওঁলোকে ব্যৱস্থা গ্ৰহণ কৰিবলৈ সময় নাপালে, আৰু যাৰ পৰিণতিত আজি পুৱতি নিশাই এনেধৰণৰ এটা অবাঞ্ছিত, এটা হাহাকাৰময় পৰিস্থিতিৰ সন্মুখীন হ'বলগীয়া হ'ল। আৰু এয়া হৈছে বাস্তৱ সেই জীয়া ছবিখন। ঘৰ দুৱাৰ ভেটি মাটি সকলো ধাহি মুহি লৈ যোৱা দৃশ্য, এক কৰুণ দৃশ্য। এয়া বান বিভীষিকাৰ এখন জীয়া ছবি, যি নেকি খাটি খোৱা এইসকল পৰিয়াল, হাঁহ কুকুৰা পোহপাল দি পৰিয়াল চলাই থকা এইসমূহ পৰিয়াললৈ কাল অমানিশা নমাই আনিলে ৰঙা নদীৰ এই পানীয়ে। আৰু আছে ভুক্তভোগীৰ ভাষ্য, আমি আগবঢ়াই লৈছোঁ। বাকী মানুহ
বাকী মানুহ এই 6টা পথ আছে 6টা ওপৰত আছে 6টা পথ আছে মানে বাচিব পাৰিলে আৰু বাচিব পাৰিলে আৰু ধান 50 বছৰমান মানে তিতিলে 50 বছৰ তিতিলে কি খাব এতিয়া বছৰটো এতিয়া উপায় নাই কি হ'ব জানো এতিয়া পোনপটীয়া সম্প্ৰচাৰত সঞ্জীৱ লাহন আছে আমাৰ সৈতে সঞ্জীৱ অতি ভয়ানক এটা পৰিস্থিতি এবুকু পানী ইতিমধ্যে ভুক্তভোগীয়ে সেই কথা উল্লেখ কৰিছে কিমান এটা ভয়াবহ পৰিস্থিতিৰ সৈতে সহাৱস্থান কৰিবলগীয়া হৈছে বৰ্তমান নৈপুৰীয়া লোকসকলে জয়ন্ত চাওক মই পোনপটীয়াকৈ এটা দৃশ্য দেখুৱাম সৰুটো ঘৰ আচলতে আমি ওচৰলৈ যাব নোৱাৰো এতিয়া ঘৰটো প্ৰায় ছালৰ ওচৰলৈকে পানী ইয়াত আপুনি চিন্তা কৰক তাৎক্ষণিকভাৱে অহা এই বানে এই ঘৰটোৰ ভিতৰত থকা মানুহৰ মাজত কেনেকুৱা ধৰণৰ প্ৰভাৱ পেলাব পাৰে কেৱল এইটো ঘৰে নহয় মই পুনৰ কৈছো যে বহু সংখ্যক ঘৰ শ হাজাৰ হাজাৰ ঘৰ তেওঁলোকে ঘৰৰ বস্তু ঘৰতে এৰি কোনোমতে প্ৰাণ বচাই তেওঁলোকে পাৰলৈ আহিবলগীয়া হৈছে মই দেখুৱাই আছো বৰ্তমান পৰিৱেশ হাহাকাৰময় পৰিৱেশ মই দেখুৱাই আছো এগৰাকী লোক ইয়াৰ পূৰ্বে অসুস্থ হৈ পৰিছিলে সেই দৃশ্যও দেখুৱাই আছো আমি 15 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত আছো আৰু এঘৰ লোক এটা পৰিয়াল আহি ইতিমধ্যে ওখ স্থানত আশ্ৰয় লৈছেই ঘৰত কি বস্তু কেনেকৈ এৰি থৈ আহিলে সেইখিনি খবৰ কি হৈছে ঘৰটো একোৱে উলিয়াব নোৱাৰিলো পুৰা 10-15 মিনিটত সম্পূৰ্ণ হৈ গ'ল একো বস্তুৱে বচাব নোৱাৰিলো অকল গৰু দুটা আছিলে গৰুকেইটা উলিয়াই বাহিৰে ইয়াত ৰাখিলো তাৰপৰা একো বস্তু কাপোৰ কানিটো একোৱে নাই চব আমাৰ তিনি ঘৰ পৰিয়াল আমাৰ 4 ঘৰ এতিয়া হেৰি কৰি থৈ ইয়াতে ৰাখিছো মানে ঘৰৰ আমি যিটো ঘৰ দেখুৱালো ছালৰ ওচৰলৈকে পানী সেইটোৱে ল'ব ভাবো আহকচোন আহক বাইদেউ ছালৰ ওচৰলৈকে পানী সেইটো মোৰ ঘৰ ভগা ঘৰ আজিলৈকে চৰকাৰ ঘৰ নেপালোৱে সেই ভগা ঘৰতে মই বস্তু পাতিবিলাক উলিয়াব পাৰিলে একোৱে নোৱাৰিলে পিন্ধা কাপোৰযোৰে ডকুমেণ্টছো উলিয়াব নোৱাৰিলো ল'ৰা ছোৱালী ডকুমেণ্ট ল'ৰাই এবাৰ মেট্ৰিক পাছ কৰিছিলে ছোৱালী বিয়ে লাষ্ট ছেমিষ্টাৰ পৰীক্ষা দিলে ঘৰ এইটো আমি তৎক্ষণাত পানী আহিলে একো উলিয়াব নোৱাৰিলে মাত্ৰ গৰুকেইটা উলিয়ালো মানুহকেইটা ইমান পানীত ওলাই আহিছো মুখত পানী সোমাই বুলি এনেকে আহিছো লেতেৰা পানী কিমান সময়ত এইটো নহয় হেৰি 4:30 ৰাতিপুৱা 4:30 সেইটো সময়ত নিতান্তই কোনো নাভাবে যে বানপানী আহিব বা আপোনালোকৰ অৱস্থা এনেকুৱা 4:30 এইটো সময়তে 5-10 মিনিট পাইছো একো সামৰিব পৰা নাই চব মানে ফ্ৰিজ চৌকেছ গডেজ মানে চব পানী তলত চব চেছ আমি বন্ধনৰ পৰা পইচা লৈ ঘৰখন যেন তেনে অকণমান বনাইছিলো আৰু সম্পত্তি লৈছিলো এটা দুটাকে 13 চনৰ পৰা বন্ধনত আছো এতিয়ালৈকে লৈ পেলাই সম্পত্তি লৈছিলো এতিয়া তৎক্ষণাত চব আমাৰ চব মহামাৰী আপোনাৰ ঘৰত কি গ'ল বাইদেউ মোৰ ঘৰত মানে একোৱে নাই মোৰ কি আছিলে ঘৰৰ ভিতৰত কি আছিলে বাকচ কাঁহী বাতিৰ পৰা ধৰি লৈ আনলা কাপোৰ কানিৰ পৰা ধৰি লৈ মানে একো সমস্যাই নাই মোৰ ডকুমেণ্টছো থাকি আহিলে কিন্তু এতিয়া মানে পানী শুকালেনো কেনেকে গৈ সোমামগে সেইখন ঘৰত বস্তুটো নাই গম পোৱা নাছিলে নেকি নাই আমি ৰাতিপুৱা চিঞৰ বাখৰ কৰিছে উঠো মানে পালেহি বুলি ক'লে আৰু তাৰপৰা সেইটো সময়ত কি সামৰিম আমি আৰু তৎক্ষণাতে ইমানখিনি পানী হৈয়ে গ'ল এটা পৰিয়ালে ওখ স্থানত আশ্ৰয় লৈছে মই সেই পৰিয়ালটোৰ লগতো কথা পাতিবলৈ যত্ন কৰিম যে চাওক এই ঘৰত যিকেইটা লাম লাগতো বাচি আহিলে কোনোমতে সেই বস্তুকেইটা লৈ এই পৰিয়ালটোৱে ওখ স্থানলৈ আহিছে আৰু সেই ওখ স্থানতে হয়তো এইকেইদিন বা কিমান দিন থাকিব লাগিব ইয়াত সেয়া কোনো নিশ্চয়তা নাই এয়াই বাচিলে নেকি বাইদেউ ঘৰৰ আমাৰ একোৱে বচা নাই এইবোৰ চব লোকে দিয়ে কাপোৰ পিন্ধিবলৈ নাই মই আপোনাৰ ওচৰলৈ আকৌ আহি মই দেখুৱাইছো যে আগফালে পিছফালে এখন মহাসাগৰ বুলি ক'লেও বঢ়াই কোৱা নহ'ব পিছফালে এখন মহাসাগৰ বুলি ক'লেও বঢ়াই কোৱা নহ'ব আৰু ইয়াতে ৰাইজৰ আশা যিখিনি ভৰসা সকলোখিনি শেষ মাটিডৰা শেষ কঠীয়াতলিখন শেষ বা কাৰোবাৰ যি আশাৰ দোকানখন আছিলে কাৰোবাৰ আশাৰ ঘৰটো আছিলে সকলোখিনি শেষ এতিয়া কোনোমতে প্ৰাণ বচাই এই পৰিয়ালটোৱে এনেকৈ নিজে ব্যৱস্থা কৰি লোৱা টিউবৱেলৰ তলত আজি আশ্ৰয় আহি লৈছে চাৰিটা পৰিয়াল ইয়াত একেলগতে আছোহি আমি 4টা পৰিয়াল মানুহ দেখোন ইয়াত থিয় হ'বলৈকে নোযোৰে এয়া আমাৰ ভাতৃ প্ৰতিম ভাইটিয়ে আৰু আমাৰ জোঁৱাই এয়া যি আনি পেলাই ইয়াত তেওঁলোকে ঘৰৰ পৰা আনি বাঁহ চাহ আনি পেলাই এইকণ আমাক সুবিধা মানে জিলা প্ৰশাসনৰ ফালৰ পৰা যি আশ্ৰয় শিবিৰ ব্যৱস্থা কৰা নাই একো দিয়াহি নাই একো খবৰ আমি একো দিয়াহিয়ে নাই ঘৰৰ ভিতৰত কিছুমান লোক সোমাই আছে তেওঁলোকক উলিয়াবৰ কাৰণে SDRF হওক বা উদ্ধাৰকাৰী দল আহি পাইছেহি না
আমি মুখত পানী সোমাই বুলি এনেকে যেনে তেনে বগোৱা বাই আমি পকা ৰাস্তালৈ ওলাই আহিছো ব্যৱস্থা পোৱা নাই কালিও আমাক কোৱা নাই এগৰাকী আমাৰ পেংলেণ্ড এগৰাকী গৰ্ভৱতী মহিলাও আছে আচলতে ক'বলৈ গ'লে সকলোখিনি কথা স্পৰ্শকাতৰ কেনেকৈ বৰ্ণনা কৰিম কোনে শুনিব সেইটো এটা ডাঙৰ কথা মই পুনৰ এইটো কাৰণে কৈছো যে চাওক এই বছৰে নহয় প্ৰত্যেক বছৰে এইখিনি বাতৰি আমি দি থাকিব লাগে কেৱল নিপকুৱে সৃষ্টি কৰা বানত লখিমপুৰৰ এইসকল লোকে ককবকাই থাকিব লাগে ৰঙানদী পৰিয়াৰ ৰাইজক সকাহ দিব পৰাকৈ কিন্তু চৰকাৰে এতিয়ালৈকে কোনো ব্যৱস্থা গ্ৰহণ কৰিব পৰা নাই লখিমপুৰ জিলা প্ৰশাসনে একো ব্যৱস্থা কৰিব পৰা নাই আচলতে অসম চৰকাৰ হওক বা লখিমপুৰ জিলা প্ৰশাসন কাৰ কাৰণে দায়বদ্ধ কেৱল নিপকুৰ কাৰণে দায়বদ্ধ নেকি নিপকুৰ উদ্দেশ্য সিদ্ধি কৰাই তেওঁলোকৰ উদ্দেশ্য লক্ষ্য নেকি সেই প্ৰশ্নটো এতিয়া কিন্তু বাৰে বাৰে উত্থাপন হৈছে বাইদেউ কিবাটো আপোনাৰ বিশেষ অসুবিধা হোৱা নাই চিকিৎসালয় কিবা এনেকুৱা ধৰণৰ কিবা প্ৰয়োজন আছে নেকি এতিয়া থাকি অহা হ'ল জননী সুৰক্ষা কাৰ্ডখন থাকি আহিলে মই দেখুৱাই আছো পুনৰ কৈছো যে এনেদৰে মানুহ থিয় হবলগীয়া জেগা নাই এনেকৈ আচলতে আশ্ৰয় লৈছেহি মই আপোনাৰ ওচৰলৈ আহিম পুৱাৰ পৰা দেখি আছো আপুনি বহু লোকক সহায় কৰি আছে যে প্ৰত্যেক বছৰে এনেকুৱা ধৰণৰ আমি কৰিয়ে থাকিব লাগিব নেকি না আমি বাৰিষা হলে এনেকৈ এই পৰিৱেশৰ লগত সহবাস কৰিবলৈ সাজু থাকিব লাগিব নেকি ইয়াৰ পৰা আমি পৰিত্ৰাণ নাপাম নেকি কি ভাবে আমাৰ ইয়াৰ পৰা 2 কিলোমিটাৰ আঁতৰত যি ৰঙানদী মাথাউৰি উন্মুক্ত এটা জেগা আছে শতজান জলাশয়ৰ কাষতে ট্ৰেইন দলঙৰ পৰা তলফালে ডাউন চাইডে প্ৰায় 1.5 কিলোমিটাৰ উন্মুক্ত সেই জেগাটো যেতিয়ালৈকে বন্ধ নকৰিব তেতিয়ালৈকে বানপানী হৈয়ে থাকিব কাৰণ পানী বাঢ়িব নেকুৱা পানী এৰিব পানী বাগৰি পেলাই আপোনাৰ কিমিন ৰাস্তাটো বাগৰি পেলাই গুচি আহিব আৰু এই মানুহখিনি যি অৱস্থা কৰিছে সেইটো বৰ দুখজনক কাৰণ গৰ্ভৱতী মহিলা পানীত এডিঙি পানীত পৰি যেতিয়া আহিছে ৰাতি 4টা বজাত 3টা বজাত ওলাই আহিছে বৰ ডাঙৰ কথা মানে এইটো বৰ দুখজনক আৰু প্ৰশাসনে বৰ্তমান ত্ৰিপালৰ ব্যৱস্থা কৰিব লাগে কাৰণ বৰষুণ দিয়াৰ লগে লগে মানুহখিনি থাকিব জেগা নাইকিয়া হ'ব খোৱা পানীৰ ব্যৱস্থা কৰিব বৰষুণে আহিছে আৰু এতিয়া আপোনাৰ আমি জীৱ জন্তুৰ কথা বাদেই দিলো অন্তত মানুহ বাচিব লাগিব বানপানীত পৰি মানুহ মৰিছে আৰু মই ৰাতিপুৱা আহিলো ইয়ালৈ ৰাইজৰ মাজলৈ আহিলো ত্ৰিপাল দি অকণমান ৰাইজক যেনেকৈ পাৰিছো সহায় কৰিছো আৰু আমি অকণমান চেষ্টা কৰিব পাৰো চৰকাৰে ইয়াৰ ওপৰত বিহিত ব্যৱস্থা গ্ৰহণ কৰি অতি সোনকালে লখিমপুৰবাসী এই ৰাইজক উদ্ধাৰ কৰিব লাগে বুলি আমি অনুৰোধ জনাইছো নিতান্ত মই পুনৰ কৈছো যে আমি দেখুৱালো বানাতাসকলৰ লগত কথা পাতিবলৈ যত্ন কৰিলো পুনৰ আমি বানৰ পৰিৱেশ দেখুৱাম যে অনুমান দিবলৈ যত্ন কৰিম মই পুনৰ কৈছো যে আমি নিৰাপদ স্থানত আছো এই স্থানত বানপানী আমাৰ আশে পাশে আছে কিন্তু এতিয়াও এনেকুৱা বহু স্থান আছে য'ত নেকি উদ্ধাৰকাৰী দল গৈ পোৱাগে নাই বাসীসকল আবদ্ধ হৈ আছে ঘৰৰ এগৰাকী লোক অসুস্থ হৈছে মই দেখুৱাই আছো যে বানত ঘৰৰ পৰা ওলাই আহি অসুস্থ হৈ পৰিছে এনেদৰে চিকিৎসালয়লৈ নিয়াৰ ব্যৱস্থা কৰিছে অন্ততঃ এই স্থানত এখন এম্বুলেন্সো নাই মই পুনৰ কৈছো যে এই স্থানত এখন এম্বুলেন্সো নাই বানৰ কবলতে এইগৰাকী মহিলা অসুস্থ হৈ পৰিছে অসুস্থ হোৱাৰ পিছত এনেদৰে চিকিৎসালয়লৈ লৈ যাবলগীয়া আছে এক কথাত ক'বলৈ গ'লে জয়ন্ত হাহাকাৰময় পৰিৱেশ লখিমপুৰত বৰ্তমান হাহাকাৰময় পৰিৱেশ মই আকৌ দেখুৱাইছো সেই ঘৰটো চাওক এই ঘৰটোতে এগৰাকী বয়োজ্যেষ্ঠ লোক আছিলে এগৰাকী গৰ্ভৱতী মহিলা আছিলে বা পৰিয়াল গোটেইখিনি আছিলে ঘৰটোত পানী চালত লাগু অৱস্থা এই ঘৰটোৰ পৰা তাৎক্ষণিকভাৱে অহা বানৰ কবলৰ পৰা এই ঘৰটোৰ পৰা কেনেকৈ লোকসকল ওলাই আহিলে গাঁও পৰিয়ালবিলাক ওলাই আহিলে সেইটো ডাঙৰ কথা আৰু ইয়াৰ পৰা এই দৃশ্যসমূহৰ পৰা আচলতে অনুমান কৰিব পাৰি নিপকুৱে সৃষ্টি কৰা পানীত কেনেদৰে প্ৰত্যেক বছৰে হাহাকাৰ কৰিব লাগে লখিমপুৰবাসীয়ে আৰু কেতিয়াকৈ ইয়াৰ পৰিত্ৰাণ পাব সেইটো এটা উত্তৰ নথকা প্ৰশ্ন যেনে অনুভৱ হয় ধন্যবাদ জনাইছো সঞ্জীৱ লাহন আৰু ইফালে যোৱা 2 দিন ধৰি হোৱা বৰষুণত গুৱাহাটীৰ নৰক যন্ত্ৰণা মহানগৰীৰ বেলতলা বশিষ্ঠ 6 মাইল ৰুক্মিণী গাঁৱকে ধৰি বিভিন্ন প্ৰান্তত সৃষ্টি হৈছে ভয়ংকৰ কৃত্ৰিম বান জালুকবাৰীৰ পৰা খানাপাৰা ৰাষ্ট্ৰীয় ঘাইপথছোৱাৰ বিভিন্ন অঞ্চলতো সৃষ্টি হৈছে কৃত্ৰিম বান এতিয়াও কৃত্ৰিম বানত বুৰি আছে পঞ্জাবাৰী 6 মাইল ৰুক্মিণী গাঁৱকে ধৰি বিভিন্ন অঞ্চল 3টা দিন কৃত্ৰিম বানত ককবকাইছে মহানগৰীৰ বহু বাসিন্দাই বানৰ লগতে মালিগাঁও দাতালপাৰা চপাইডাং
পানীখাইটি আদি স্থানত ভূমিস্খলনৰ ফলত হতাহত হয় কেইবাজনো গুৱাহাটীত ভূমিস্খলনত শিশু মহিলাসহ নিহত হয় 5 গৰাকীকৈ লোক চপাইডাঙত ভূমিস্খলনত নিহত হয় এগৰাকী মহিলাসহ 2টি কণমানি শিশু দাতালপাৰা আৰু মালিগাঁৱত ভূমিস্খলনত মৃত্যু হয় 2জনৰ বানপীড়িতৰ বাবে গুৱাহাটীত স্থাপন কৰা হৈছে 2টাকৈ আশ্ৰয় শিবিৰ মহানগৰীৰ ভিন্ন প্ৰান্তত শুকুৰবাৰৰ পৰা ব্যাহত হৈছে বিদ্যুৎ সংযোগ এয়া মহানগৰীৰ বান বিভীষিকা কৃত্ৰিম বানে বিভীষিকাৰ ৰূপ ধাৰণ কৰিছে কৃত্ৰিম বানে সংহাৰী ৰূপ ধাৰণ কৰা পৰিলক্ষিত হৈছে SDRFৰ ৰাবাৰ বুটৰ সহায়ত উদ্ধাৰ অভিযান চলোৱা হৈছিল কালিৰ দিনটোত আজি অৱশ্যে বৰষুণ দিয়া নাই কিন্তু বৰষুণ দিয়া নাই যদিও মহানগৰীৰ কেইবাটাও স্থানত কৃত্ৰিম বান এতিয়াও অপৰিৱৰ্তিত হৈ আছে আৰু তাৰ ভিতৰত ৰুক্মিণী গাঁও অলর অসর এটোপাল পানীও কমা নাই এটোপাল পানী শুকোৱা নাই পানী ওলাই যোৱা সকলো পথ বন্ধ আৰু তাৰ বাবে এক সাগৰ সদৃশ বানত এতিয়া বুৰ গৈ আছে ৰুক্মিণী গাঁৱৰ বৃহত্তৰ অঞ্চল আৰু এনেদৰে বিপদজনকভাৱে বিপদসংকুলভাৱে মৰণৰ থৰণ দি মহানগৰবাসীয়ে দৈনন্দিন কাম কাজলৈ ওলাই আহিবলগীয়া হৈছে একাঠু পৰ্যন্ত পানী তেনেদৰে যাতায়াত কৰিবলগীয়া হৈছে অতি বিপদজনকভাৱে এয়া ৰুক্মিণী গাঁৱৰ অলর অসর পানী শুকোৱাৰ নামেই লোৱা নাই পানী ওলাই যোৱাৰ নামেই লোৱা নাই একেদৰে মহানগৰীৰ হাতীগাঁৱৰ কেইবাটাও উপপথত এতিয়াও পানী আছে পানীৰে উপচি আছে উপপথ গৃহবন্দী হৈ আছে মহানগৰীৰ কেইবাটাও অঞ্চলৰ জনতা জলবন্দী হৈ আছে মহানগৰীৰ বিস্তীৰ্ণ অঞ্চলৰ জনতা ইফালে ভূমিস্খলন আনফালে কৃত্ৰিম বানৰ তাণ্ডৱ এনেকুৱা এটা পৰিস্থিতিৰ মাজত হাহাকাৰ কৰিবলগীয়া হৈছে মহানগৰবাসীয়ে ভূমিস্খলনৰ ঘটনাত কালিৰ দিনটোত মহানগৰীত 5 গৰাকীকৈ লোকে প্ৰাণ হেৰুৱাইছে মহানগৰীত 3 শতাধিক ভূমিস্খলন প্ৰবণ এলেকা বা অঞ্চল ইতিমধ্যে চিনাক্ত কৰিছে প্ৰশাসনে আৰু মুখলধাৰ বৰষুণ নেৰানেপেৰা বৰষুণৰ পৰিণতিত ভূমিস্খলনত কালি দিনটোতে 5 জনকৈ লোকে প্ৰাণ হেৰুৱালে এয়া মহানগৰীৰ বান বিভীষিকা ভূমিস্খলনৰ বিভীষিকা ৰুষ্ট প্ৰকৃতিৰ এয়া তাণ্ডৱ লীলা গুৱাহাটী মহানগৰীত আনহাতে ঠায়ে ঠায়ে এতিয়াও বিদ্যুৎ সংযোগ ব্যাহত হৈ আছে মুঠৰ ওপৰত জনজীৱন এতিয়াও বিপৰ্যস্ত মহানগৰীৰ তীব্ৰ পানীৰ সংকটত ভুগিছে ঠায়ে ঠায়ে মহানগৰবাসীয়ে পানীৰ সংকটত ভুগিছে পানী যোগান ধৰিব পৰা হোৱা নাই বিদ্যুৎ নথকাৰ বাবে তীব্ৰ পানীৰ সংকটত ভুগিবলগীয়া হৈছে মহানগৰবাসীয়ে মুঠৰ ওপৰত এক অৰাজকতাময় পৰিস্থিতি গুৱাহাটী মহানগৰীত আমাৰ দুই সতীৰ্থ সাংবাদিকৰ সৈতে আমি সংযুক্ত হৈছোঁ জ্যেষ্ঠ সাংবাদিক বিপুল বৰ্মন আছে আমাৰ সৈতে লগতে অসীম দত্ত আছে আমাৰ সৈতে বিপুল প্ৰথমে আপোনাৰ সৈতে সংযুক্ত হৈছোঁ কোন স্থানত আপুনি উপস্থিত আছে কেনেকুৱা বৰ্তমান কৃত্ৰিম বানৰ অৱস্থা গুৱাহাটীত চাওক জয়ন্ত বৰষুণ আজি কমিলে আজি শনিবাৰৰ দিনটো তথাপিও কিন্তু পানী কমা নাই আমি এই মুহূৰ্তত হাতীগাঁৱত আছোঁ মই পোনে পোনে দৃশ্য দেখুৱাইছোঁ যে চাওক আপোনালোকে অনুমান কৰিলে আচৰিত হ'ব যে যোৱাকালি কিমান পানী থাকিব পাৰে যোৱা শুকুৰবাৰৰ দিনটো যোৱাকালি আজি শনিবাৰো এনেধৰণে সাংঘাতিক ধৰণৰ পানী ওলাই যাব পৰা নাই আৰু এই দুৰ্দশাত ভুগিছে গোটেই গুৱাহাটী মহানগৰীৰ কৃত্ৰিম বানে আজি আপুনি যিকেইটা অঞ্চলৰ কথা কৈছে হয় ৰুক্মিণী গাঁও বা চাৰ্ভে ৱায়াৰলেছৰ পৰা আৰম্ভ কৰি এই হাতীগাঁও অঞ্চল আৰু লগতে বিভিন্ন ঠাই কাহিলীপাৰা কোক চানমাৰী কোক এই ধৰণে বিভিন্ন ঠাইত আজি কৃত্ৰিম বানত বা অনিল নগৰ নবীন নগৰৰ কি এক দৃশ্য গতিকে ইয়াতে প্ৰথমবাৰলৈকে আমি এনেধৰণৰ দৃশ্য দেখিছিলোঁ যে শৰণাৰ্থী শিবিৰ পাতি দিবলগীয়া হৈছিলে ৰুক্মিণী গাঁৱত যিসকল লোক ঘৰৰ ভিতৰত তেওঁলোকৰ পানী সোমাইছিলে আৰু এতিয়া হাতীগাঁৱত চাওক এতিয়ালৈকে আজিৰ দিনটোত বহু গাড়ী ইয়াতে বিকল হৈ গৈছে গাড়ী চলাচল কৰিব পৰা নাই এতিয়ালৈকেও আঁঠুলৈকে পানী আছে পানীৰ ভিতৰত সোমাই আহিছে পানীটো এতিয়া কমিছে অলপ কিন্তু হ'লেও বহুত বেছি আছে না বহুত বেছি আছিল অলপ কমিছে অলপ কমিল কালিতো আৰু বহুত আছিল পানী কালি গাড়ী চলাব পৰা নাই আজি অলপ চলপ যাই আছে আৰু চাওক ইয়াতে আপোনাৰ বাইক বা গাড়ী চলিবলৈ অসুবিধা হৈছে জয়ন্ত গতিকে হাতীগাঁও হাইস্কুলৰ ওচৰত আজি ভাগ্য ভাল যে স্কুলবোৰ বন্ধ দিছে নহ'লে কি এটা পৰিস্থিতিৰ সৃষ্টি হ'লহেঁতেন এতিয়া গুৱাহাটী মহানগৰীত বৰষুণ কমিছে যদিও পানী কমা নাই এতিয়া হাতীগাঁৱত আৰু এয়া আমি হাতীগাঁৱৰ পৰা দৃশ্য দেখুৱাইছোঁ আচলতে যোৱা যদি আমি প্ৰায় 3টা দশক চাওঁ তেতিয়াহ'লে যোৱাকালিৰ যি পৰিৱেশ আছিলে সেয়া এক অভাৱনীয় পৰিৱেশ আছিলে আপুনি কোৱা ধৰণে এতিয়ালৈকে 5জন লোকৰ মৃত্যু হৈছে 300ৰো অধিক স্থান গুৱাহাটী মহানগৰীত ইয়াত
ভূমিস্খলন পীড়িত অঞ্চল হিচাপে চিহ্নিত কৰিছে গুৱাহাটী মহানগৰ প্ৰশাসনৰ তৰফৰ পৰা আৰু ইফালে এনেধৰণে গুৱাহাটী মহানগৰীত ঠায়ে ঠায়ে যিধৰণে আপোনাৰ অকণমান পানী বুলি ক'লে ভুল হ'ব সাংঘাতিক ধৰণৰ পানী হৈছে সাগৰ সদৃশ পানী চাওকচোন এনেবাৰে গাড়ী গ'লে যিটো ঢৌ আহে গাড়ীৰ এয়া পানী যিধৰণে আপোনাৰ সোঁত বৈছে গতিকে আজি যোৱাকালি নিশাৰ পৰা বৰষুণ নাছিলে গতিকে আজি পানী কমিব বুলি সকলোৱে ভাবিছিলে কিন্তু পানী কমা নাই হয় পানী কমা নাই আৰু এনেধৰণে লোকসকলে খোজকাঢ়ি আহিছে তেওঁলোকৰ যি বাহন এই বাহন বিকল হৈছিলে গতিকে গাড়ী এৰি থৈ আহিছা গাড়ী কালি বেয়া হৈছে মোৰ বেয়া হৈছে বেয়া কাৰণে এতিয়া 5,000 টকা যাব এতিয়া 5,000 টকা যাব হয় কালি কঁকাললৈকে আছিলে আজি আঁঠুলৈকে আছে পানী গতিকে এই মুহূৰ্তত এনেধৰণে হাতীঘৰ পৰিৱেশ দেই আমি পৰিৱেশ তোমাৰ বাইকখন ক'ত গ'ল ভাইটি মই ইয়াতে আছোঁ বাইকখন ৰখাই থাকিব যাব পৰা নাই ৰখি আছে পানী বহুত মানে কালিৰ পৰা মানুহবিলাক বহুত অসুবিধা হৈছে যাব পৰা নাই কিছুমান মানুহ থিয় হৈ আছে স্কুল কলেজ মানুহ যাব পৰা নাই অফিচত যাব পৰা নাই বহুত ভেজাল তাৰপিছত ঠিকাদাৰবিলাক কেনেকৈ কাম কৰিছে এইবিলাক কাম অলপ কৰিছে অলপ কৰা নাই অলপ কৰিছে অলপ কৰা নাই বনালে আধা বনালে আধা বনা নাই আধা বনাইছে আধা বনা নাই মানুহবিলাকৰ কিমান কষ্ট হৈ গৈছে বহুত কষ্ট হৈছে মানুহবিলাকৰ এইবিলাক সাধাৰণতে এনেকুৱা হৈছে যে খৰালি মাহত নবনায় আৰু বানপানী হ'লে তেওঁলোকে বনায় আৰু এতিয়াও এইখিনি কাম নতুনকৈ বনাইছিলে কিন্তু বনোৱাৰ পিছতে পানী তেওঁলোকে ৰোধ কৰিব পৰা নাই বা কৃত্ৰিম বানৰ আচলতে তেওঁলোকে এই চৰকাৰখন বিপুল আপুনি দেখুৱাই থাকিব দৃশ্য হাতীগাঁৱৰ সাগৰ সদৃশ বানৰ দৃশ্য আপুনি আমাক দেখুৱাই থাকক আমাৰ দৰ্শকসকলক দেখুৱাই থাকক অসীম আছে আমাৰ সৈতে অসীম কোন স্থানত এই মুহূৰ্তত আপুনি উপস্থিত আছে কেনেকুৱা অৱস্থা নিশা 11 বজাৰ পৰা বৰষুণ দিয়া নাই কিন্তু তৎসত্ত্বেও পানী শুকোৱা নাই গুৱাহাটী মহানগৰীৰ বিস্তীৰ্ণ স্থানত জয়টো আপুনি ইতিমধ্যে এটা শব্দ ব্যৱহাৰ কৰিছিল যে মহানগৰীত এই মুহূৰ্তত বৰষুণ নাই কিন্তু বান যি পৰিস্থিতি অলৰ অচৰ নিশ্চিতভাৱে ক'ব লাগিব বানৰ যি পৰিস্থিতি সেই পৰিৱেশ এই মুহূৰ্ততো দেখিবলৈ পোৱা গৈছে মহানগৰীৰ বিভিন্ন স্থানত আৰু এই মুহূৰ্তত মই ৰুক্মিণী নগৰত আছো অৰ্থাৎ ৰুক্মিণী গাঁৱৰ যি পৰিৱেশ আমি ইয়াৰ পূৰ্বৰ বুলেটিনত আমি দেখুৱাইছিলোঁ তাৰ পৰা আমি কিছু নিলগত আমি কিছু ভিতৰ স্থানলৈ এই মুহূৰ্তত সোমাই আহিছোঁ মই কিছু পৰিৱেশ মই এই মুহূৰ্তত দেখুৱাই ল'ব বিচাৰিছোঁ মই যি স্থানত এই মুহূৰ্তত উপস্থিত আছোঁ এই স্থানৰ পৰা মই প্ৰথমে উল্লেখ কৰিব বিচাৰিম 50 মিটাৰ নিলগতে এগৰাকী মন্ত্ৰীৰ ঘৰ এগৰাকী প্ৰভাৱশালী মন্ত্ৰী কেশৱ মহন্তৰ ঘৰ আৰু সেই ঘৰৰ যি এলেকা সেই যি চৌহদ চাৰিওফালৰ যি চৌহদ সেই চৌহদত এই মুহূৰ্তত বানৰ এই যি বিভীষিকাময় পৰিৱেশ সেই পৰিৱেশ দেখিবলৈ পোৱা গৈছে ইয়াৰ পৰা যদি আমি 50ৰ পৰা যদি 60 মিটাৰ আমি আগলৈ আগবাঢ়ি যাওঁ তেনেহ'লে আমাৰ মিনিম প্ৰায় এককাল পৰ্যন্ত পানীৰ যি পৰিমাণ সেই পৰিমাণ কিন্তু দেখিবলৈ পোৱা যাব আমি সেই পৰিৱেশো কিছু মুহূৰ্তৰ পিছত আমি দেখুৱাম কিন্তু এই মুহূৰ্তত সেই বানৰ যি পৰিৱেশ সেই পৰিৱেশৰ পৰা পৰিত্ৰাণ পাবলৈ কিমাননো পানীৰ মাজত থাকিব তাৰ বাদে ইয়াৰ যিসকল সাধাৰণ লোক আছে তেওঁলোকে অকণমান মুকলি স্থান তেওঁলোকে বিচাৰিছে অকণমান পানী নোহোৱা স্থান বিচাৰিছে আৰু সেই পানী যেতিয়া নোহোৱা স্থান বা কিছু পৰিমাণে যিসমূহ স্থানত পানী শুকাইছে সেই স্থানসমূহলৈ লোকসকল ওলাই আহিছে বৃদ্ধাই হওক বা বিভিন্ন যিসকল লোক তেওঁলোক ওলাই আহিছে ওলাই আহি তেওঁলোকে এনেদৰে এই মুহূৰ্তত ৰাজপথৰ কাষত কোনোবা দোকানৰ সন্মুখত তেওঁলোকে বহি থকা যি পৰিৱেশ সেই পৰিৱেশ দেখিবলৈ পোৱা গৈছে আৰু তাৰ সমান্তৰালভাৱে জয়ন্ত মই ক'ব বিচাৰিম ইতিমধ্যে মহানগৰীৰ যিসমূহ স্থানত বানৰ যি বিধ্বস্ত ৰূপ সেই বিধ্বস্ত ৰূপৰ মাজতে দেখিবলৈ পোৱা গৈছে মহানগৰ প্ৰশাসন গুৱাহাটী পৌৰ নিগমৰ তৰফৰ পৰা ৰাবাৰ বুটৰ জৰিয়তে বিভিন্ন সামগ্ৰী বিশেষকৈ খাদ্য সামগ্ৰী পানীকে আদি কৰি বিভিন্ন খাদ্য সামগ্ৰী প্ৰদান কৰিবলৈ ইতিমধ্যে যেহেতু নিৰ্দেশ দিয়া হৈছে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই হওক মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বতে হওক যেহেতু সেই নিৰ্দেশ দিয়া হৈছে কিন্তু নিৰ্দেশ দিয়াৰ পিছতো আচলতে এই লোকসকলে তেওঁলোকে পানীৰ মাজত হাহাকাৰ কৰি থকাৰ মাজত এটুপি বিশুদ্ধ পানী তেওঁলোকে পাইছে নে নাই পোৱা যেহেতু বিদ্যুৎ সম্পূৰ্ণভাৱে কৰ্তন কৰি দিয়া হৈছে কালি বিয়লি ভাগৰ পৰা কিছু স্থানত দুপৰীয়াৰ পৰা যেহেতু বিদ্যুৎ কৰ্তন কৰি দিয়া হৈছে তাৰ পিছতো খাদ্য সামগ্ৰী তেওঁলোকে পাইছে নাই মই তেওঁলোকৰ পৰা মতামত ল'ব বিচাৰিম আইতা কিবা পানী বা কিবা খাদ্য সামগ্ৰী কিবা পাইছেনে নাই পোৱা একো পোৱা নাই একো পোৱা নাই কাৰেণ্ট কেতিয়াৰ পৰা নাই কাৰেণ্টটোতো কালি হেৰিৰ পৰা দিনটোৱেতো নাছিলে এতিয়া অলপমান আহিছে তাৰপিছত কিজানি অলপ পিছত কাটিয়াই দিব কিজানি খাবলৈও পানী নাই খাব পানীটোতো নাইয়ে এতিয়া ভাল পানী নাপায় এতিয়া এই আৰু বহুত দিগদাৰী হৈছে আমাৰ চৰকাৰৰ তৰফৰ পৰাতো দিবলৈ কৈছে ৰাবাৰ বুট ইয়াত দেখিছেনে নাই ৰাবাৰ যিখন নাও দেখিছেনে নাও এখন নাই দেখা এইফালে অহা নাই দেখা
নিশ্চয়কৈ আন এগৰাকী বৃদ্ধা আছে মই তেওঁৰ পৰা মতামত ল'ম বাইদেউ অকণমান যদি থিয় হৈ দিয়ে যিহেতু দেখিবলৈ পোৱা গৈছে এক অস্বাভাৱিক পৰিৱেশ তাৰ পৰা আপোনালোকে পৰিত্ৰাণ পাবলৈ এনেদৰে ওলাই আহিব লগা হৈছে ঘৰখনৰ পৰা খাদ্য সামগ্ৰী কিবা পাইছে নাই পোৱা নাই একো পোৱা নাই আমি একো দিয়াই নাই আমাক আহিছিলে গাড়ী আগবাঢ়ি গৈছিলো নিদিলে পিছত আহিম কৈ কিনে গুচি গ'ল এনেকৈ নাই পানীও পোৱা নাই 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 পানীও পোৱা নাই পানীৰ কাৰণে কিমান হাহাকাৰ হৈ আছে ঘৰত কাৰেণ্ট নাই কিবা নাই ঘৰৰ ভিতৰত কিমান পানী ঘৰৰ ভিতৰত মানে চোতালত একাঠো হৈছে ঘৰৰ ভিতৰত অকণমানহে আছিলে আৰু সোমাবা মানে ওলোৱা সোমোৱা কৰিবলৈ মানে এই মুহূৰ্তত একো অসুবিধা বিৰাট অসুবিধা হৈছে কালি পৰা এতিয়া বাৰু শুকাইছে ঘৰত চোতালত পানী ৰাস্তাত আছে দে তোমাৰ স্কুল নাই আজি স্কুল আমাৰ স্যাটাৰডেটো নাথাকে যদিও থাকিলে হয় যাবই নোৱাৰিলো হয় আজিতো স্কুল বন্ধও দিছে হেৰি যোৱাকালি এনেকা পানী বৰষুণ দিছে আমি মামা ঘৰত থাকিব লগা হৈ গৈছে ঘৰ এৰি আহিব ৰাতিপুৱাৰ পৰা কিবা খাবলৈ পাইছা নাই নাই একো খোৱা নাই নাও গুচি গ'ল আমাক নিদিলে একো পানীও নিদিলে নাই এগৰাকী বৃদ্ধা মই জয়ন্ত দেখুৱাব বিচাৰিম এগৰাকী বৃদ্ধা কেইটামান মুহূৰ্তৰ পূৰ্বে আমি যেতিয়া এই স্থানত পাইছিলো তেতিয়া দেখিবলৈ পোৱা গৈছিল বৃদ্ধাগৰাকীয়ে তেওঁৰ যিহেতু উচ্চ ৰক্তচাপত তেওঁ ভুগি থাকে হাই প্ৰেছাৰ গতিকে হাই প্ৰেছাৰ টেবলেট বিচাৰি তেওঁ ইয়াৰ এই স্থানৰ পৰা ওলাই যোৱাৰ কিন্তু এক পৰিৱেশ নাই বা বৰ্তমান সময়তো দেখিবলৈ পোৱা নাই যিফালে আপুনি যায় সেইফালে যিহেতু পানী গতিকে তাৰ মাজত এইগৰাকী বৃদ্ধাই প্ৰেছাৰৰ যি টেবলেট তেওঁ নিতৌ খোৱা যি টেবলেট সেই টেবলেটৰ কাৰণেও কিন্তু তেওঁ হাহাকাৰ কৰি থকা এটা দৃশ্য মই নিজ চকুৰে দেখা পাইছিলো আৰু এই মুহূৰ্তত এগৰাকী বৃদ্ধা এনেদৰে বহি চৰকাৰ প্ৰশাসনৰ খবৰ নাই ৰুক্মিণী গাঁৱৰ কোনো এলেকাত যদি কোনো ধৰণৰ সামগ্ৰী প্ৰেৰণ কৰিছে সেই কথা আমি নাজানো এই মুহূৰ্ত পৰ্যন্ত দৃষ্টিগোচৰ হোৱা নাই আৰু এই সকল লোকেও একেমুখে কৈছে যে তেওঁলোকে এই মুহূৰ্ত পৰ্যন্ত পানী এগিলাচ বা পানী এটা বটলো কিন্তু তেওঁলোকে লাভ কৰা নাই আইতা পানীয়ে হোৱা নাই কৈছে হেৰি লোৱা যাওঁতে লোৱা যাওঁতে পানী হোৱা নাই কৈছে এইটো কাৰণে প্ৰেছাৰৰ দাৱাই নাই ফাৰ্মাচীত দাৱাই হেৰি কৰিছে পইচাও নাই এইটো কাৰণে তুমি আহি কেনে সহায় কৰি দিলা বহুত ভাল পালো এয়ে বহুত আৰু আপুনি এই মুহূৰ্ত পৰ্যন্ত কিবা খাবলৈ মেলিবলৈ পাইছে নাই নাই খোৱা এই পিঠাই খাব লাগিব আৰু এতিয়া মানে বেলেগ বিকল্প নাই 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 একো পোৱা নাই পানী পোৱা নাই বিস্কুট পোৱা নাই চব ঘূৰি ঘূৰি আছে যি দিছে এনেকা দুলিয়াই দিছে নিশ্চয় আন একাংশ লোক আছে মই তেওঁলোকৰ মতামতো মই ল'ব বিচাৰিম আন এগৰাকী ব্যক্তি আছে কি ক'ব দাদা মহানগৰীত চৰকাৰ প্ৰশাসনৰ তৰফৰ পৰা কৈছে যে বিগত 2 বছৰতকৈ বা বিগত বৰ্ষসমূহতকৈ এই বৰ্ষত পানী হ্ৰাস পাইছে কমিছে প্ৰকৃতাৰ্থত হয়নে নহয় প্ৰকৃতাৰ্থতো এইটো নহয় প্ৰকৃতাৰ্থত এজাক বৰষুণ আহিলে বানপানী হৈ যায় সেইটো মানে কি ক'ম আৰু এতিয়া চৰকাৰক কম নে কাক কম ক'ব লগা মানে মানুহে নাই এজাক বৰষুণ আহিলে পানীটো ঘপককৈ আহি যায় বানপানী হয় একাকাল হয় ক'লৈ ককো যাব নোৱাৰি তেনেকুৱা আৰু এই চৰকাৰে কি কৰিব এতিয়া বা মানুহে কি কৰিব কোনো একো কৰিব নোৱাৰে আৰু যিবিলাক কাম সম্পূৰ্ণকৈ নকৰে অলপ কৰিব অলপ মানে সেই কৰি থ'ব তেনেকুৱা মানে এনেকৈ চলিব লাগিবই নেকি এনেকৈ চলিলে কেনেকৈ হ'ব এনেকৈতো চলিব নোৱাৰি না মানুহ কিমান গাড়ী বন্ধ হৈ আছে মানে ৰুক্মিণী গাঁৱৰ আগত সেইখিনিত গাড়ী ডুব গৈছে তেনেকুৱা নিশ্চয়কৈ এয়া হৈছে আজিৰ দিনটোৰ মহানগৰীৰ পৰিৱেশ জয়ন্ত আমি দেখুৱাইছো আৰু ইয়াৰ পিছত আমি আগলৈ কিছুদূৰ আগলৈ যাম যেহেতু ইয়াৰ যদি আমি 50 মিটাৰ বা 100 মিটাৰ যদি আগলৈ যাওঁ তেনেহলে বানৰ এই বিভীষিকাময় পৰিৱেশৰ মাজত মহানগৰবাসীয়ে ৰুক্মিণী নগৰ বা ৰুক্মিণী গাঁৱৰ লোকসকলে কেনেদৰে যুঁজিব লগা এটা পৰিৱেশৰ সৃষ্টি হৈছে সেই পৰিৱেশ কিন্তু আমি দেখুৱাবলৈ সক্ষম হ'ম ইয়াৰ পৰা প্ৰায় আমি 100 মিটাৰ যদি দূৰত্বত যাওঁ তেনেহলে এককাল পৰ্যন্ত পানীত আমি নামিব লাগিব কিন্তু আমি সেই যি পথ সেই যি দৃশ্য সেই দৃশ্য দেখুৱাবলৈ নিউজ 18 দৰ্শকসকলক দেখুৱাবলৈ আমি সেই পানীত আমি অতিক্ৰম কৰিম আৰু সামগ্ৰিক যি পৰিৱেশ সেই পৰিৱেশ আমি দেখুৱাম জয়ন্ত নিশ্চয় আমি ধন্যবাদ জনাইছো এই মুহূৰ্তত আপোনাক লগতে বিপুল বৰ্মন আপোনাকো ধন্যবাদ জ্ঞাপন কৰিছো আৰু ইফালে কৃত্ৰিম বানৰ পিছত যোৰাবাটত এতিয়া কদৰ্যময় পৰিৱেশ ৰঙা মাটিয়ে পুতি পেলাইছে উজনিমুৱা 27 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথ পাহাৰৰ পৰা ঢলত অহা ৰঙা মাটিয়ে পুতি পেলাইছে ৰাষ্ট্ৰীয় ঘাইপথটো যোৰাবাটৰ 27 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত 2 ফুট পৰ্যন্ত বোকা মাটিৰ বাবে এতিয়া দুৰ্ভোগ ভুগিছে পথচাৰীয়ে শুকুৰবাৰে যোৰাবাটত ভয়াৱহ ৰূপ ধাৰণ কৰিছিল কৃত্ৰিম বানে শীঘ্ৰে পথটো পৰিষ্কাৰ কৰাৰ দাবী জনাইছে ৰাইজে এয়া ৰঙা বোকা মাটিয়ে ভৰি পৰিছে 27 নম্বৰ ঘাইপথ ৰাষ্ট্ৰীয় ঘাইপথ চোৱাত এতিয়া যান বাহনৰ চলাচলত তীব্ৰ অসুবিধাৰ সমস্যাৰ সন্মুখীন হৈছে
দেখুৱাইছোঁ 2 ফুট পৰ্যন্ত পাহাৰৰ পৰা বৈ অহা এই বোকা মাটিয়ে উপচি পৰিছে ৰাষ্ট্ৰীয় ঘাইপথছোৱা কালি দিনটোত এক অবৰ্ণনীয় পৰিস্থিতিৰ সৃষ্টি হৈছিল সাগৰ সদৃশ বানে বুৰাই পেলাইছিল 27 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথ লগতে 6 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথ এতিয়া অতি কদৰ্যময় ৰূপ ধাৰণ কৰিছে এই পথেৰে কেনেদৰে যান বাহন চলাচল কৰিব এক পথাৰ সদৃশ পৰিস্থিতি বৰ্তমান যোৰাবাটত এই মুহূৰ্তত মই উপস্থিত আছো যোৰাবাটত আৰু যোৰাবাটত কৃত্ৰিম বানৰ পাছত আচলতে এই পৰিৱেশ যোৰাবাটৰ ৰাজপথছোৱা যে 27 নং ৰাষ্ট্ৰীয় ঘাইপথ এই ৰাজপথছোৱা আচলতে বোকা পানীৰে ভৰি পৰিছে কদৰ্যময় এক পৰিৱেশৰ সৃষ্টি হৈছে যোৰাবাট উৰণ সেতুৰ তলত আৰু ৰাজপথৰ আধা অংশ আচলতে ইতিমধ্যে বালিৰে পুত গৈ আছে বালি আচলতে একাঠু পৰ্যন্ত বোকা বালি যি আচলতে জাবৰ জোথৰ কদৰ্যময় এক পৰিৱেশ আৰু এই যোৰাবাটৰ পৰিৱেশ যোৱাকালি দিনটোত দেখুৱাইছিলোঁ কৃত্ৰিম বান কি ভয়াৱহ কৃত্ৰিম বানৰ সৃষ্টি হৈছিলে যোৰাবাট অঞ্চলত আৰু বানপানী শুকোৱাৰ পাছত আছে পানী শুকালে কিন্তু পানী শুকোৱাৰ পাছত একাঠু এবুকু পৰ্যন্ত এতিয়া বালিৰে ভৰি পৰিছে ৰাজপথছোৱা বালিৰে ভৰি পৰিছে কদৰ্যময় পৰিৱেশৰ সৃষ্টি হৈছে আমি দেখুৱাবলৈ চেষ্টা কৰিম কদৰ্যময় পৰিৱেশ জাবৰ জোথৰে আচলতে ভৰি পৰিছে ৰাজপথ সম্পূৰ্ণৰূপে আচলতে দেখুৱাব চেষ্টা কৰিছো কদৰ্যময় পৰিৱেশৰ সৃষ্টি হৈছে বালি যি ক'ব লাগিব ৰাজপথৰ আধাতকৈ বেছি অংশ আচলতে বালি আৰু বালিৰে ভৰি পৰিছে যাৰ ফলত আচলতে ৰাষ্ট্ৰীয় ঘাইপথছোৱা সংকুচিত হৈছে আমি ভুক্তভোগী আছে আপুনি কি পৰিৱেশ দেখা পাইছে কি অৱস্থা দেখিছে এইটো ছাৰ ইয়াতেতো মুঠতে আমি পানী ভৰ্তি হৈ থকা দেখা পাইছোঁ কালিও বহুত পানী আছে গতিকে মানুহখিনি যথেষ্ট অলপ অসুবিধা হৈ গৈছে এই অসুবিধাৰ ফলত মানে মানুহখিনি বেপাৰ বাণিজ্য কৰাটো আপুনি গমেই পাইছে বন্ধ হৈ গৈছে যোৰাবাট এতিয়া কি পৰিৱেশ এতিয়া মানে বোকাই আছে গোটেইটো কোনোফালে চাফা কৰা নাই নিশ্চয়কৈ বোকা আৰু বালি তাৰ পাছত কদৰ্যময় জাবৰ জোথৰৰ পৰিৱেশ যোৰাবাটৰ সম্পূৰ্ণৰূপে যেন আধাতকৈ বেছি অংশ এই ৰাজপথছোৱা বালিৰে পুতি পেলাইছে যাতায়াতৰ বাবে সংকুচিত হৈছে ৰাষ্ট্ৰীয় ঘাইপথছোৱা আৰু এনেদৰে এতিয়াও দুৰ্দশা আঁতৰা নাই মহানগৰবাসীৰ বিস্তীৰ্ণ অঞ্চল এতিয়াও পানীৰ তলত আছে এতিয়াও বহু পৰিয়াল মহানগৰীত জলবন্দী হৈ আছে জনজীৱন আজিও বিপৰ্যস্ত হৈ পৰিছে নিশা 11 বজাৰ পৰা বৰষুণ দিয়া নাই যদিও গুৱাহাটী মহানগৰীত যিসমূহ স্থানত কৃত্ৰিম বান আছিল সেই বানৰ পানী এতিয়াও কিন্তু ওলাই যোৱা নাই এয়াই হৈছে বাস্তৱসন্মত বা পৰিকল্পিতভাৱে নিৰ্মাণ কৰা নলা নৰ্দমাৰ অৱস্থা বিজ্ঞানসন্মতভাৱে চৰকাৰে কৈ আহিছে নলা নৰ্দমা নিৰ্মাণ কৰিছে কিন্তু স্বৰূপ এই বৰষুণে উদঙাই তুলিছে পানী ওলাই যোৱাৰ কোনো সুৰংগ নাই কোনো পথ নাই এনেকুৱা ধৰণৰ অৱস্থাৰ সৃষ্টি হৈছে আৰু যাৰ বাবে আজিও পানীত ককবকাই আছে মহানগৰবাসীয়ে হাতীগাঁও দৃশ্য ইতিমধ্যে দেখুৱাইছোঁ কি ৰুক্মিণী গাঁও কি ৰুক্মিণী নগৰ কি হাতীগাঁও বিভিন্ন অঞ্চল এতিয়া পানীৰ তলত দিছপুৰৰ নাতি দূৰতে ৰুক্মিণী গাঁও ৰুক্মিণী নগৰৰ এই অৱস্থা ৰাইজে হাহাকাৰ কৰিবলগীয়া হৈছে এটোপাল পানীৰ বাবে এতিয়া হাহাকাৰ কৰিবলগীয়া হৈছে তীব্ৰ পানীৰ সংকটত ভুগিছে মহানগৰীৰ এতিয়া কেইবাটাও প্ৰান্তৰ ৰাইজে সতীৰ্থ সাংবাদিক বিৰিঞ্চি কুমাৰ ডেকাৰ সৈতে আমি এইবাৰ সংযুক্ত হৈছোঁ বিৰিঞ্চি আপুনি কোনটো স্থানত উপস্থিত আছে কেনেকুৱা অৱস্থা বৰ্তমান পানীৰ কৃত্ৰিম বানৰ তাণ্ডৱ কেনেকুৱা এতিয়া নিশ্চয় জয়ন্ত যে আচলতে মই বৰ্তমান উপস্থিত আছোঁ এই মুহূৰ্তত অনিল নগৰত আৰু অনিল নগৰত যোৱাকালি যি দিনটোত যি ধৰণৰ এটা অৱস্থা হৈছিল তাৰ ঠিক আচলতে আজি আৰু অধিক ভয়াৱহ হৈছে কৃত্ৰিম বান এই মুহূৰ্তত দেখিছে যে এখন ৰিক্সা কোনোমতে এজন আচলতে ব্যক্তিয়ে তেওঁক আচলতে মাতিছে আৰু এই মুহূৰ্তত একোখন ৰিক্সাৰ ভাড়া 100 মিটাৰ আনিলেও এই মুহূৰ্তত একোখন ৰিক্সাই 500 টকা পৰ্যন্ত আচলতে একোজন ব্যক্তিৰ পৰা লৈছে কিয়নো এই মুহূৰ্তত অনিল নগৰ নবীন নগৰৰ অৱস্থা খুবেই আচলতে ভয়ংকৰ যিসকল লোক এই মুহূৰ্তত ঘৰত আবদ্ধ হৈ আছে সেইসকল লোকক ৰিলিফৰ ব্যৱস্থা কৰিছে যদিও আচলতে সেয়াই পৰ্যাপ্ত নহয় দেখিছে কেনেধৰণে এখন ৰিক্সাই আচলতে এই মুহূৰ্তত তল যাওঁ অৱস্থা যে এই মুহূৰ্তত কৃত্ৰিম বানৰ অৱস্থা কিমান ভয়ংকৰ এই দৃশ্য দেখিলে আপুনি অনুমান কৰিব পাৰিব আৰু
দেখিছে যে অনিল নগৰ আৰু নবীন নগৰৰ বহু সংখ্যক লোক এই মুহূৰ্তত ঘৰত আবদ্ধ হৈ আছে সেই আবদ্ধ হৈ থকা লোকসকলক SDRF আৰু NDRF লোকসকলে উদ্ধাৰৰ বাবে ব্যৱস্থা হাতত লৈছে যদিও সেয়াখিনি এই মুহূৰ্তলৈকে ফলপ্ৰসূ হিচাপে আচলতে পৰিলক্ষিত হোৱা নাই একাংশ লোকক ৰিলিফ দিছে ঘৰত থকা খোৱাৰ কাৰণে আচলতে ব্যৱস্থা কৰিছে কিন্তু তেওঁলোকৰ যিসমূহ ঘৰৰ আচবাব যিসমূহ ঘৰৰ বস্তু সেইসমূহ ইতিমধ্যে কৃত্ৰিম বানে বুঢ়াই পেলাইছে আৰু সেইসমূহ যথেষ্ট পৰিমাণে অনিষ্ট হৈ পৰিছে গতিকে এই মুহূৰ্তত যদি আপুনি চাই যে অনিল নগৰৰ কৃত্ৰিম বানৰ যি ভয়াৱহ অৱস্থা সেই ভয়াৱহ অৱস্থাৰ পৰা কেনেধৰণে পৰিত্ৰাণ পাব তাকে লৈ আচলতে বৃহত্তৰ অঞ্চলবাসীয়ে যথেষ্ট চিন্তিত হৈ পৰিছে 4-5টা পাম্পেৰে এই মুহূৰ্তত পানী সিঁচিছে যদিও সেয়াই আচলতে এই মুহূৰ্তত পৰ্যাপ্ত হোৱা নাই দীৰ্ঘদিনৰ পৰা যি ধৰণে তেওঁলোকে বিচাৰি আছিল যে চানমাৰী অঞ্চলৰ পৰা অহা যি পানী অনিল নগৰ নবীন নগৰ দি নহয় বেলেগ এটা পথেৰে আচলতে ডাইভাৰ্ট কৰিব লাগে বুলি যিহেতু দাবী কৰি আহিছে কিন্তু সেই দাবী আজিলৈকে আচলতে কোনো ধৰণৰ কাৰ্যক্ষম নহ'ল যাৰ পৰিণতিত এই ধৰণে বছৰি বাৰিষা অহাৰ লগে লগে অনিল নগৰ আৰু নবীন নগৰৰ হাজাৰ হাজাৰ লোক এই ধৰণে দুৰ্ভোগ ভুগিবলগীয়া হয় এয়া এই মুহূৰ্তত দেখিছে যে এজন লোকে গাখীৰ আনিছে কিন্তু গাখীৰ আনা সেই লোকজনৰ অৱস্থা এই মুহূৰ্তত দেখিছে যে এককাল পৰ্যন্ত পানী তেওঁ যিহেতু নিজৰ সেই ব্যৱসায়টো নকৰিলে চলিব নোৱাৰা এটা অৱস্থা একাংশ কাৰ্যালয়লৈ ওলাই অহা কৰ্মচাৰী এই ধৰণে তেওঁলোকে পানী ফালি আহিছে কিন্তু যথেষ্ট আচলতে এই মুহূৰ্তত ভয়ংকৰো হৈ পৰিছে কিয়নো একাংশ বিদ্যুৎ পৰিবাহী তাৰ পৰা উন্মুক্ত হৈ আছে তাৰ বাবে আচলতে যথেষ্ট পৰিমাণে একাংশ লোকৰ বাবে ভয় হৈ পৰিছে গতিকে আপুনি যদি চাই যে অনিল নগৰ আৰু নবীন নগৰৰ কৃত্ৰিম বানৰ এই ভয়াৱহ অৱস্থাত এই মুহূৰ্তত কিন্তু GMC বা অন্যান্য লোকসকলে যি ধৰণে তেওঁলোকক আশ্বস্ত কৰিব লাগিছিল সেই ধৰণে আশ্বস্ত কৰিবহি পৰা নাই তেওঁলোকে বিচাৰিছিল যে এই পানী ডাইভাৰ্ট কৰি কেনেধৰণে অন্য এটা পথেৰে লৈ গৈ ভৰলু বা অন্য নদীত আচলতে পেলাব পাৰে কিন্তু আজি পৰ্যন্ত সেই ধৰণৰ এটা ব্যৱস্থা কিন্তু হৈ নুঠিল যাৰ ফলশ্ৰুতিত বছৰি বছৰি তেওঁলোকে এই ধৰণে কৃত্ৰিম বানত ককপকাই থাকিবলগীয়া হয় বা ঘৰত যিসকল লোক এই মুহূৰ্তত আবদ্ধ হৈছে তেওঁলোক আচলতে একাদু পৰ্যন্ত পানীত আবদ্ধ হৈ আছে গতিকে সেইসকল লোকক কেনেধৰণে উদ্ধাৰ কৰিব বা সেইসকল লোকক কেনেধৰণে ৰিলিফ দিব তাৰ বাবে কিন্তু যি ধৰণে ব্যৱস্থা কৰিব লাগিছিল GMCয়ে হওক বা যিসকল সংশ্লিষ্ট কৰি জিলা প্ৰশাসন হওক কোনো ধৰণে এই মুহূৰ্তলৈকে ব্যৱস্থা গ্ৰহণ কৰা পৰিলক্ষিত হোৱা নাই একাংশ লোক আছে মই তেওঁলোকৰ পৰা জানিম যে তেওঁলোক কলৈ যাব এই মুহূৰ্তত আৰু কি কৰিব বাইদেউ ক'ত যাব আপোনালোক আমি কত নাযাওঁ ইয়াতে আপোনাৰ ঘৰ ইয়াতে নেকি ইয়াতে ঘৰ পানীত ডুবিছে নেকি পানীত ঘৰ ডুবিছে নাই নাই নিশ্চয়কৈ একাংশ লোকে আহি এই ধৰণে যিখিনি ওখ স্থান আছে সেই ওখ স্থানসমূহত আচলতে আহি ৰখি তেওঁলোকে নিজৰ ঘৰখনলৈ যাব পৰা নাই বা যিসকলে ঘৰৰ পৰা ওলাই আহিল সেইসকলে এই মুহূৰ্তলৈকে ঘৰলৈ যাব পৰা নাই গতিকে এই মুহূৰ্তত আপুনি দেখিছে যে একোখন ৰিক্সা আহিছে সেই ৰিক্সাখনে আচলতে এই মুহূৰ্তত তল যাওঁ অৱস্থা গতিকে তাৰ পৰাই আচলতে অনুমান কৰিব পৰা যায় অনিল নগৰ আৰু নবীন নগৰৰ কৃত্ৰিম বানৰ যি ভয়াৱহ ৰূপ সেই ৰূপ আচলতে প্ৰত্যেক বছৰে দেখিবলৈ পোৱা যায় আৰু দেখা পোৱা গৈছে ৰুক্মিণীগাঁৱত যি ধৰণে ৰাবাৰ বুটৰ ব্যৱস্থা কৰিছিল সেই ধৰণে আচলতে অনিল নগৰ আৰু নবীন নগৰতো ইয়াৰ পূৰ্বতে কৰিছিল যদিও এইবাৰ কিন্তু কোনো ধৰণৰ ৰাবাৰ বুটৰ আচলতে ব্যৱস্থা কৰা নাই যাৰ ফলত একাংশ লোকে ঘৰৰ ভিতৰতে আবদ্ধ হৈ থাকিবলগীয়া হৈছে একোখন ৰিক্সা 500ৰ পৰা 600 টকা তেওঁলোকে ভাড়া গতিকে সেই ৰিক্সাকেইখনৰ ওপৰতে একাংশ লোকে ভৰসা কৰিবলগীয়া হৈছে সেই ৰিক্সাৰ জৰিয়তে আহি একাংশ লোক কৰ্মস্থলীলৈ গৈছে গতিকে একাংশ লোকে দাবী কৰি আহিছিল যে ইয়াত যিহেতু পানীৰ পৰিমাণ যথেষ্ট পৰিমাণে বৃদ্ধি পাইছে গতিকে ৰাবাৰ বুটৰ আচলতে ব্যৱস্থা কৰিব লাগিছিল কিন্তু এই মুহূৰ্তলৈকে কিন্তু কোনো ধৰণৰ ব্যৱস্থা সংশ্লিষ্ট কৰ্তৃপক্ষ কৰা পৰিলক্ষিত হোৱা নাই গতিকে সকলোৱে দাবী জনাইছে যে যিসকল লোক ঘৰত আবদ্ধ হৈ আছে তেওঁলোকৰ কাৰণে আৰু পৰ্যাপ্ত ৰিলিফৰ ব্যৱস্থা বা যিসকল লোকে বাহিৰলৈ আহিবৰ কাৰণে বিচাৰি আছে সেইসকলক ৰাবাৰ বুটৰ জৰিয়তে যাতে বাহিৰলৈ উলিয়াই আনিব পৰা যায় তাৰ বাবে এই মুহূৰ্তত সকলোৱে সেই কথাখিনি সংশ্লিষ্ট কৰ্তৃপক্ষলৈ দাবী জনাইছে গতিকে অনিল নগৰ আৰু নবীন নগৰৰ যি কৃত্ৰিম বান সেই কৃত্ৰিম বান ৰোধ কৰিবৰ কাৰণে চানমাৰী অঞ্চলৰ পৰা যি পানী আচলতে এইফালে বুৱাই অনা হৈছে সেই বুৱাই অনা পানী আচলতে ডাইভাৰ্ট নকৰা পৰ্যন্ত অনিল নগৰ নবীন নগৰ বছৰি বছৰি এনেধৰণে কৃত্ৰিম বানত বুৰ গৈ থাকিবই লাগিব কৃত্ৰিম মানে তেওঁলোকক জলাকলা খুৱাবই গতিকে স্থানীয় একাংশ লোকে এই কথাটো বাৰে বাৰে সংশ্লিষ্ট কৰ্তৃপক্ষকো কৈছিল বিভাগীয় মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা যিদিনাখন ইয়াত আহি পৰ্যবেক্ষণ কৰিব গৈছিল তেতিয়াও সেই কথাখিনি কৈছিল যে অনিল নগৰ আৰু নবীন নগৰৰ পানী যেতিয়ালৈকে ডাইভাৰ্ট কৰা নহয় তেতিয়ালৈকে কিন্তু ইয়াত কৃত্ৰিম বান ৰোধ কৰিব পৰা অসম্ভৱ গতিকে সেই কামটো কেতিয়া আচলতে বিভাগে কৰিব তাকে লৈ এই মুহূৰ্তত যথেষ্ট প্ৰশ্নৰ সৃষ্টি হৈছে নিশ্চয় বিৰিঞ্চি ধন্যবাদ জ্ঞাপন কৰিছোঁ আপোনাক
ইফালে কৃত্ৰিম বানত গুৱাহাটীৰ ন অঞ্চল প্লাবিত হৈ আছে। বৰষুণ এৰিলেও বহু ঠাইত এতিয়াও নাই কমা দুৰ্দশা। বশিষ্ঠত বাহিনী নৈৰ পানী বাগৰিছে ৰাজপথেৰে। জোনাকী নগৰৰ মূল পথত এতিয়াও পানী। অঞ্চলটোত প্ৰথমবাৰ ৰাজপথৰ ওপৰেৰে পানী বাগৰিছে। দুটাকৈ দিনৰ মুখলধাৰ বৰষুণৰ পিছতে গুৱাহাটী মহানগৰীত এতিয়া অনিল নগৰ নবীন নগৰে নহয়, গুৱাহাটী মহানগৰীৰ প্ৰতিটো প্ৰান্ততে দেখিবলৈ পোৱা গৈছে কৃত্ৰিম বানৰ কবলত। যোৱাকালি নিশাৰ পৰা যদিও বৰষুণ নাই, তৎসত্ত্বেও কিন্তু বহু স্থানত এতিয়াও কৃত্ৰিম বানপানী দেখিবলৈ পোৱা গৈছে। মই উপস্থিত থকা এই স্থান হৈছে মহানগৰীৰ লখৰাৰ হাউকুচি জোনাকী নগৰ। এই স্থানৰ দৃশ্যাংশ দেখুৱাম যে যদি সম্ভৱ হয় দেখুৱাইছোঁ যে ইয়াতে বশিষ্ঠ বাহিনী নৈ আৰু মূল ৰাজপথছোৱা এতিয়া একাকাৰ হৈ পৰিছে। যিসকল লোকে এই স্থানেৰে আহ যাহ কৰিছে তেখেতসকলে এতিয়া জমৰ যাতনা ভোগা দেখিবলৈ পোৱা গৈছে। সম্ভৱ হ'লে দেখুৱাইছোঁ যে এইটা এটা উপপথ, এই উপপথতে যিসকল লোক আহিছে এককাল পৰ্যন্ত পানী গচকি আহ যাহ কৰিব লগা হৈছে। আৰু আমি উল্লেখ কৰিছোঁ যে এই মুহূৰ্তত আমি দৃশ্য দেখুৱাইছোঁ হাউকুচি জোনাকী নগৰ, আৰু এই জোনাকী নগৰেৰে ISBT হৈ ISBTলৈকে মূল পথছোৱাৰ যোগাযোগ কৰিছে। আৰু এয়া উপপথৰহে দৃশ্য দেখুৱাইছোঁ, কিন্তু মূল পথছোৱাৰ দৃশ্য দেখুৱাইছোঁ। এয়া মূল পথছোৱা, আৰু এই মূল পথছোৱা আৰু বশিষ্ঠ বাহিনী নৈৰ দৃশ্য চালে অনুমান কৰিব পাৰিব যে বশিষ্ঠ বাহিনী নৈৰ বানপানী পানীৰ ওপৰে বাগৰিছে, যাৰ ফলত এতিয়া স্থানীয় লোকে হওক বা বহু লোকে অভিযোগ বিভিন্ন ধৰণৰ অসুবিধাৰ সন্মুখীন হৈছে। আৰু এগৰাকী লোক আছে, তেওঁৰ পৰা জানিবলৈ চেষ্টা কৰিম যে কেনেধৰণৰ আপোনালোকৰ অসুবিধা হৈছে। দেখিছে ন পানী পানী আৰু সেই কি ক'ম আৰু একদম অৱস্থা বেয়া, একদম পুৰা ৰাজপথ আৰু নদী একেই হৈ গৈছে। দেখা নাই পুৰা মাথাৰে ভাগা নিচিনা হৈ গৈছে একদম পুৰা। মানুহ আহিলে পৰি যাব পাৰে, গম নাপায় যদি আপোনাৰ নিশ্চয় মৃত্যু পৰ্যন্ত হ'ব পাৰে। মুহূৰ্তত আমি উল্লেখ কৰিব বিচাৰিছোঁ যে এয়া হৈছে বশিষ্ঠ নৈ আৰু এয়া হৈছে মূল ৰাজপথ। দুয়োফালে যিফালে চোৱা যায় সেইফালে এতিয়া একাকাৰ হৈ পৰিছে, এক প্ৰকাৰ অবৰ্ণনীয় পৰিস্থিতি। এই পৰিস্থিতিৰ সৈতে এতিয়া জোনাকী নগৰবাসীয়ে হওক বা এই পথছোৱাৰে আহ যাহ কৰা লোকে ভুগিব লগা হৈছে। কিন্তু এইখিনি মুহূৰ্তত উল্লেখ কৰিব বিচাৰিছোঁ যে এই পথছোৱাৰে যদি কোনো অচিন লোক আহে, তেতিয়াহ'লে যদি অচিন লোকগৰাকী আহে তেতিয়া বশিষ্ঠ নৈত কিন্তু ভৰি দিয়াৰ সম্ভাৱনা যথেষ্ট আছে। কাৰণ এই যিডাল সীমা দেখিছে, এই মুহূৰ্তত দেখুৱাব চেষ্টা কৰিছোঁ, এই যিটো মোৰ ভৰিখনেৰে দেখুৱাইছোঁ বা চিন হিচাপে এইটো হৈছে এটা চিন। এই সীমাৰ সিফালে হৈছে বশিষ্ঠ নৈ, দেখুৱাইছোঁ এই মোৰ ভৰিখন যে আছে, মোৰ ভৰিখনৰ সোঁফালে হৈছে বশিষ্ঠ নৈ আৰু বাওঁফালে হৈছে জোনাকী নগৰ, অৰ্থাৎ পানীৰে উপৰি পৰি গৈছে ৰাজপথ হওক উপপথ। এই মুহূৰ্তৰ এই দৃশ্যটো চালে আপোনালোকে ভালদৰে অনুমান কৰিব পাৰিছে যে যিফালে চোৱা যায় সেইফালে কৃত্ৰিম বানপানীৰ কবলত, আৰু দুয়োফালে যি দেখিছে এনেধৰণৰ এতিয়া দৃশ্য সুলভ হৈ পৰিছে। এই পথছোৱাৰে যদি কোনো অজ্ঞাত লোক আহে বা এই ৰাজপথছোৱাৰে পূৰ্বে আহি নোপোৱা লোক আহে, তেতিয়াহ'লে যিকোনো মুহূৰ্তত তেওঁ ৰাজপথ বুলি ভাবি বশিষ্ঠ নৈত ভৰি দিয়াৰ সম্ভাৱনাই যথেষ্ট প্ৰকট হৈ পৰিছে। আৰু তেনেকুৱা হ'লে কিন্তু বহু লোকে বিপদত পৰিব। এগৰাকী মাছ বেপাৰী আছে, তেওঁৰ পৰা জানিবলৈ চেষ্টা কৰিম কেনেধৰণৰ অসুবিধা হৈছে। এই অসুবিধা আছে, পুৰা অসুবিধা একদম ৰাস্তা ঘাটে। এইফালে পুৰা বানপানী আছে, উঠি চাইতে পুৰা যাম নে অলপ চলপ বিক্ৰী কৰিম না। এয়াই হৈছে বশিষ্ঠ বাহিনী নৈ আৰু ৰাজপথৰ মূল পথছোৱা, য'ত একাকাৰ হৈ পৰিছে ৰাজপথ। নিশাৰ পৰা বৰষুণ নহাৰ পিছতো কিন্তু এতিয়াও পানী শুকোৱাৰ নাম গন্ধে লোৱা নাই। এফালে কৃত্ৰিম বান আৰু আনফালে ভূমিস্খলনৰ তাণ্ডৱ। গুৱাহাটী মহানগৰীত কেইবাটাও ভূমিস্খলনৰ ঘটনা। গুৱাহাটী মহানগৰীত ভূমিস্খলনত 5গৰাকীকৈ লোকৰ মৃত্যু। চপাইডাঙত 2টি 5 বছৰীয়া শিশুসহ এগৰাকী মহিলাৰ মৃত্যু। 5 বছৰীয়া সন্তানৰ লগতে মৃত্যু হয় মহিলাগৰাকীৰো। মহিলাগৰাকীৰ 5 বছৰীয়া ভাগিনী একৰো মৃত্যু। শুকুৰবাৰে বিয়লি 5মান বজাত ঘটে এই কৰুণ ঘটনাটো। গুৱাহাটীৰ দাতালপাৰাতো ঘটে ভয়ংকৰ ভূমিস্খলন। দাতালপাৰাত ভূমিস্খলনত নিহত হয় এটি কিশোৰ। গুৰুতৰভাৱে আহত আন এগৰাকী বৰ্তমানে চিকিৎসাধীন। ৰয়েল পাব্লিক স্কুলৰ সন্মুখত খহি পৰে গাৰ্ডৱাল। মহানগৰীৰ কেইবাটাও স্থানত ভয়ানক ভূমিস্খলনৰ ঘটনা সংঘটিত হৈছে। স্বাগত হস্পিটেলৰ সমীপত খহি পৰিছে পাহাৰৰ মাটি। হাস্পতালত শেষ নিশ্বাস ত্যাগ কৰে ৰবীন দাস নামৰ এজনে। আৰক্ষীয়ে মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে মৃতদেহ। আহত হয় আন এজন। আহতজনকো হাস্পতালত ভৰ্তি কৰোৱা হয়। দোকান আছিলে, দোকানৰ পৰা গৈ ঘৰত দেখিছে যে বৰষুণ দি আছে, অলপ নালা এটা পানী কাটি থাকাওঁতে ওপৰৰ পৰা শিলে মাটি আহি তেখেত এখন গাৰ্ডৱালো আছিল, গাৰ্ডৱালেদি একেলগে আহি পেলাই তেখেতক হেঁচা মাৰি ধৰিছে। ধৰাৰ পিছতে তেখেতৰ মূৰত আৰু ভৰিত শিলে তাৰমানে হেঁচা মাৰি ধৰিলে। ধৰাৰ পিছতে তেখেত
লগে লগে তাতে মৃত্যু আমি আৰু স্বাগতত আনিছিলোঁ স্বাগতত কৈ দিলে ডক্টৰে যে মৃত্যু বুলি পানীটো সেই মন্দিৰৰ ছাদৰ পৰা ওপৰৰ পৰা পানীটো ইফালৰ পৰা নামি আহে ইফালৰ পৰা নামি আহি আছে পানীটো অহাৰ পিছতে ইফালে তাতেতো পাইপ লাইনো আছে তো পানীবিলাক যেতিয়া আহি আছে অনাৰতো বৰষুণ হৈ আছে হৈ থাকোঁতে তেখেতৰ অলপমান আৰু অসুবিধা কি অলপ কম শুনে কাণেদি ইফালে মায়ঙৰ পৰ্যটনস্থলী চনকাত অঘটন নেৰেনেপেৰা বৰষুণৰ ফলত চনকালৈ যোৱা মূল পথত পাহাৰৰ পৰা বাগৰি পৰে প্ৰকাণ্ড শিল সমান্তৰালকৈ প্ৰকাণ্ড গছো বাগৰি পৰে পথছোৱাত যাৰ ফলত পৰ্যটনস্থলী চনকাৰ যাতায়াত সম্পূৰ্ণৰূপে বন্ধ হৈ পৰে ঘটনাৰ খবৰ পাই নিশাই ঘটনাস্থলীত উপস্থিত হয় মৰিগাঁও জিলাৰ আয়ুক্ত দেৱাশিষ শৰ্মা জিলা আয়ুক্তগৰাকীৰ উপস্থিতিত পবিতৰা বন বিভাগ আৰু স্থানীয় ৰাইজৰ সহযোগত জেচিবিৰ সহায়ত পথৰ পৰা আঁতৰাবলৈ সক্ষম হয় প্ৰকাণ্ড শিলটো ইয়াৰ সৈতে সময় হ'ল লাইভ আৱাৰৰ পৰা বিদায় লোৱাৰ নমস্কাৰ